সেকেন্ডৰ কোৱাৰ পিছত মোক বাধা দিলে এখানে মই এটাই কথা এতিয়া কি তেনেকৈ নাটক কৰিছে এটো নাজানো মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেনেকৈ এইবোৰ নাটক তেনেকৈ কৰি আছে কৰি থাকিব দিয়ক মোৰ ইয়াত ক'বলগা কোনে মই কেলে নোসোমাম মোৰ অধিকাৰ আছে মোৰ বিধানসভাত মোৰ প্ৰয়োগ মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠাইছে বিধানসভাত উপস্থাপন কৰিবলৈ বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ মই কেলে নোসোমাম মই ইতিমধ্যে সময় বিচাৰিলোৱে আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে সময় বিচাৰিলো এইটো ডাঙৰ কথা নহয় আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা ৰাস কৰা ভাগৱত পাঠ কৰা আৰু একেনে 100 বাৰ আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত আৰু দলৰ সভাপতি ক'লো মাননীয় মুখ্যমন্ত্ৰীকো ক'লো মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকে একেনে উত্তৰ দিছে ইয়াৰ কোনো মই একেনে সমাবেশৰ কাৰণে দিছে এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এইটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে বাকি আমাৰ একো কথা নাই আমাৰ ইমানে দায়িত্ব ইমানে কাম ইমানে আমাৰ আঁচনি সেইসমূহ ৰূপায়ণ কৰিব লাগিব এতিয়া মই গৈ পেলাই চাইকেল বিলাব লাগিব মোৰ এমএলএ ফাণ্ডৰ পুঁজি বিলাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিএম ৰিলিফ ফাণ্ড সেই চেক বিতৰণ কৰিব লগা আছে নামঘৰে টকা দিব লগা আছে ৰাস্তা আধা কিলা কৰিব লগা আছে দলং আধা কিলা কৰিব লগা আছে এইবোৰ কোন কি নাটক কৰি আছে এইবোৰ নাটক লৈ পেলাই আমি এইবোৰ সময় নাই এইবোৰ মই আকৌ কোনে মই এটা দিনৰ কাৰণে মোক নিলম্বন কৰিব নোৱাৰে এইটো কাৰণে নোৱাৰে কাৰণ মই বিধানসভা মজিয়াত যিটো নিয়ম অনুসৰি মই কিবা ভুল কৰিলো আৰু ভুলৰ কাৰণে মই সময় বিচাৰিলো সেকেন্ডৰ কোৱাৰ পিছত মোক বাধা দিলে এখানে মই এটাই কথা এতিয়া কি তেনেকৈ নাটক কৰিছে এটো নাজানো মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেনেকৈ এইবোৰ নাটক তেনেকৈ কৰি আছে কৰি থাকিব দিয়ক মোৰ ইয়াত ক'বলগা কোনে মই কেলে নোসোমাম মোৰ অধিকাৰ আছে মোৰ বিধানসভাত মোৰ প্ৰয়োগ মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠাইছে বিধানসভাত উপস্থাপন কৰিবলৈ বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ মই কেলে নোসোমাম মই ইতিমধ্যে সময় বিচাৰিলোৱে আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে সময় বিচাৰিলো এইটো ডাঙৰ কথা নহয় আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা ৰাস কৰা ভাগৱত পাঠ কৰা আৰু একেনে 100 বাৰ আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত আৰু দলৰ সভাপতি ক'লো মাননীয় মুখ্যমন্ত্ৰীকো ক'লো মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকে একেনে উত্তৰ দিছে ইয়াৰ কোনো মই একেনে সমাবেশৰ কাৰণে দিছে এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এইটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে বাকি আমাৰ একো কথা নাই আমাৰ ইমানে দায়িত্ব ইমানে কাম ইমানে আমাৰ আঁচনি সেইসমূহ ৰূপায়ণ কৰিব লাগিব এতিয়া মই গৈ পেলাই চাইকেল বিলাব লাগিব মোৰ এমএলএ ফাণ্ডৰ পুঁজি বিলাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিএম ৰিলিফ ফাণ্ড সেই চেক বিতৰণ কৰিব লগা আছে নামঘৰে টকা দিব লগা আছে ৰাস্তা আধা কিলা কৰিব লগা আছে দলং আধা কিলা কৰিব লগা আছে এইবোৰ কোন কি নাটক কৰি আছে এইবোৰ নাটক লৈ পেলাই আমি এইবোৰ সময় নাই এইবোৰ মই আকৌ কোনে মই এটা দিনৰ কাৰণে মোক নিলম্বন কৰিব নোৱাৰে এইটো কাৰণে নোৱাৰে কাৰণ মই বিধানসভা মজিয়াত যিটো নিয়ম অনুসৰি মই কিবা ভুল কৰিলো আৰু ভুলৰ কাৰণে মই সময় বিচাৰিলো